যোৰহাটত বৰহমথুৰি বিহু হুঁচৰি দলৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শনীৰ সফল সামৰণি। সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি অনুষ্ঠানৰ অহা বৰ্ষত ৯ ৰূপত প্ৰদৰ্শনৰ বাবে সাজু হ'ব দলটো। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচলিৰ প্ৰতিবেদন AIN লাইভ। এপ্ৰিলৰ 13 তাৰিখৰ পৰা আমি বৰহমথুৰি বিহু দল হুঁচৰি বিহুৰ কাৰণে ওলাই আহিছিলোঁ, মঞ্চ বিহুৰ কাৰণে ওলাই আহিছিলোঁ আৰু পৰম্পৰা ৰক্ষা কৰি আমি 7 বিহুলৈকে 7টা দিন আমি চোতাল বিহু মঞ্চস্থ কৰি চোতাল বিহু পৰিৱেশন কৰিলোঁ। তাৰপিছত আমি মঞ্চ বিহুৰ কাৰণে গ'লোঁ আৰু এইবাৰ বৰহমথুৰি বিহু দলে ওদালগুৰি, ৰৌতা, ওৰাং, গহপুৰ এনেকুৱা ঠাইত বিহু প্ৰদৰ্শন কৰিলে আৰু 10 তাৰিখৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো বন্ধ আহ্বান কৰিলে, বিহু অনুষ্ঠান বন্ধ কৰিলে, তাৰ প্ৰতি আমি সন্মান জনাই আমি সেইদিনাখনে আমি বিহু সামৰণি মাৰিছিলোঁ। কিন্তু আনুষ্ঠানিকভাৱে আজিৰ দিনটোত আমি সকলোৰে সময় সুবিধা মিলাই আজিৰ দিনটোত আমি বিহু উৰুৱালোঁ আৰু বৰহমথুৰি বিহু দলে আজি গছৰ তলত বিহু মাৰি গামোচা তৰি এনেকৈ বিহু সামৰণি মাৰিলোঁ আৰু সকলো মিলি এসাঁজ খুব আনন্দ ফূৰ্তি মনেৰে ভাত এসাঁজ খালে আৰু লগতে আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছিলোঁ, যোনসকলে আমাক মৰম দিছিল, আশীৰ্বাদ দিছিল আৰু যিসকল সাংবাদিক বন্ধু আছে তেওঁলোককো আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকক একেলগে আমি এসাঁজ ভাত খাই আজি আমাৰ বিহু সামৰণি মাৰিছোঁ। অহা বছৰো ঠিক একেদৰে আমি ওলাম। এইবাৰ আমি নামনি অসম বুলি ক'বলৈ বেয়া যদিও কৈছোঁ, নামনি অসমতো আমি বহুত বিহু মঞ্চস্থ কৰিছিলোঁ আৰু তাৰ কিছুমান বিহুৰ যি শৈলী সেইটো আমাৰ উজনিতকৈ বহুত পৃথক। আমি সেই নামনি আৰু উজনিৰ দুই বিহু সংমিশ্ৰণ ঘটাই অহাবাৰকৈ আমি বিহু প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। চোতাল বিহুটো থাকিবই, পৰম্পৰাটো আমি এৰি নিদিওঁ কেতিয়াও, সেই চোতাল বিহু ৰাখিমেই আৰু আমি প্ৰায় 7টা দিনত 50 ঘৰতকৈ ওপৰত আমি বিহু মাৰিবলগীয়া হয়, যিটো আচলতে যথেষ্ট কষ্ট হয়। এটা স্ক্ৰিপ্ট থাকে, 1 ঘণ্টা 1.5 ঘণ্টা স্ক্ৰিপ্ট থাকে, সেইটো মানে কৰিবলৈ যাতে বহুত কষ্টও হয়। 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ মাৰিব নোৱাৰি আচলতে। তথাপিতো মানুহৰ আমন্ত্ৰণ আমি ৰক্ষা কৰি পেলাই আমি মাৰিবলৈ চেষ্টা কৰোঁ, যিমান দূৰ পাৰি আমি কৰোঁ আৰু অহাবাৰো তেনেকৈ চোতাল বিহু আৰু মঞ্চ বিহু আমি কৰিম আৰু লগতে আমাৰ পৌৰাণিক যি পেঁপা খেল, সেই পেঁপা খেলটো আমি অব্যাহত ৰাখোঁ, আমি দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু নামনি অসমতো আমি সেইটো দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু অহাবাৰকো দেখুৱাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।